14 পিছ গাহৰি কিবা হ'ল নেকি? এই মাকবিলাকে অকণমান দম চম দি মাৰপিট কৰিব পাৰিলেও দেউতাকবোৰে কিন্তু ল'ৰা ছোৱালীক একেবাৰে মাৰপিট কৰিব নোৱাৰে। স্কুল বাছৰ পৰা নামিয়ে ল'ৰাটোৱে সদায় বাহিৰত খোৱাৰ মন কৰে, ভাতটো বাহিৰত খাই যাবলৈ মন কৰে। সেইকাৰণে সপ্তাহত এদিন বা দুদিন তাক বাহিৰত খুৱাওঁ, কিন্তু সকলো হোটেলততো খুৱাব নোৱাৰি। সেইবাবে যোৰহাটৰ চতাইত থকা এই হোটেল বৰলুইতলৈ প্ৰায় মই লৈ আহোঁ। সকলো ধৰণৰ থলুৱা খাদ্যৰ লগতে এই হোটেলখনৰ গাহৰি মাংসটো কিন্তু খুব পপুলাৰ হয়। ল'ৰাই হোটেললৈ আহিলে প্ৰায় গাহৰি মাংস খাওঁ খাওঁ কৰি থাকে। সেইকাৰণে আজিও ইয়ালৈকে লৈ আহিলোঁ। এতিয়া আমি যাওঁচোন ব'লক হোটেলখনৰ ভিতৰলৈ। আৰে আহা আহা, বেগ বেগ লৈ যা, বেগ বেগ বেগ। টুনটুন আৰু প্ৰাঞ্জলে আনি দিছে গাহৰি, এটা পানীৰ বটল, কচুৰ শাক, লগতে মাটি দালি। সেই গোটেইখিনি লৈ পেলাই এয়া ল'ৰা ধুনীয়াকৈ বহি লৈছে এইখিনিতে। একো নাই হোৱা। তুমি গাহৰি কেইপিচ খাব পাৰা? হা 10 পিচ? 10 পিচ গাহৰি খাব পাৰা জানো তুমি? 14 পিচ গাহৰি কিবা হ'ল নেকি? একদম যোৰহাটত আটাইতকৈ ভাল গাহৰি ক'ত বনায়? হা এইখন কি বাৰু, ক'ত ক'ত আছোঁ আমি কোৱাচোন? নাম কি? নামটো কি? কিয় সোধা আকৌ অ'নাৰক নাম কি হয়, ধাবাখনৰ নাম কি, অ'নাৰক সোধা আকৌ। চাওঁ ময়ো গাহৰিটো চাওঁ কেনেকুৱা বনিছে। দেখাততো ভাল লাগিছে, খাবলৈ কেনেকুৱা? আৰু খাবা নেকি? হা আৰু কেইপিচ? খাই লোৱাচোন বাৰু। টিচুখন তেনেকৈ পেলাই থৈছে কেলৈ? অঁ মুচিবৰ কাৰণে, খাই খাই মুচি থাকিবলৈ। পেছাগত কামবিলাকৰ বাহিৰেও এই ফেচবুক, ইউটিউব, এই ছ'চিয়েল মিডিয়াবিলাকত সময় দিওঁ, আৰু সেই তাৰ মাজতে ল'ৰা ছোৱালী আৰু ঘৰৰ মানুহকো সময় দিবলগীয়া হয়। পাৰ্চনেল লাইফৰ ওপৰত ভিডিঅ' মই বনোৱা নাছিলোঁ, কিন্তু আজি ভাবিলোঁ যে নাই, অকণমান এনেকৈ ওলাই আহোঁতেই, এই ল'ৰাটো নিবলৈ আহোঁতে বোলো আজি ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ এৰি দিওঁ। মই দেখোন গাহৰি নেদেখিলোঁ। টোটেল কিমান পিচ খালা? 5 আৰু 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 নেখোৱা নেকি? কি কি কেইপিচ খাবা? আৰু 5 পিচ? এই ইমান বাচ্ছাটো মই দেখোন 1 পিচেই খাব পাৰোঁ, আৰু খাবই পৰা নাই আজিলৈকে গাহৰি। মই টেষ্ট নাপাওঁ যে কেলৈ? খাই বৈ হোৱাৰ পিছত পিছত সোনকালে ঘৰলৈ যামগৈ, কাৰণ আপোনালোকলৈ আকৌ নেক্সট ভিডিঅ'টো বনাব লাগে নহয়। নেক্সট ভিডিঅ'বিলাকত মই কেনেকৈ এই ছ'চিয়েল মিডিয়াত মই সোমাইছিলোঁহি, কেনেকৈ নিচা নথকা বস্তু এটা মোৰ পেচা হৈ গৈছিল, আৰু এই ভিডিঅ'বিলাক মই কেনেকৈ এডিট কৰোঁ, কি মই মোবাইলে কৰোঁ নে কেমেৰাই কৰোঁ, কেনেকৈ কি কৰোঁ, এই গোটেইখিনি আপোনালোকক দেখাই যাম। তেতিয়ালৈকে আপোনালোকে সকলোখিনি ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰিব, জয় আই অসম।